হাজো পঞ্চতীৰ্থ মণ্ডলৰ উদ্যোগত আৰু ভাৰতীয় জনতা পাৰ্টীৰ পঞ্চতীৰ্থ মণ্ডলৰ মহিলা মৰ্চাৰ সহযোগত আজি বিশ্ব নাৰী দিৱস পালন কৰা হয়। আৰু এই নাৰী দিৱসত বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা বিশেষকৈ শিপিনী, শিক্ষা, সাংস্কৃতিক, স্পৰ্টছ লগতে সকলো ক্ষেত্ৰতে বৰঙণি আগবঢ়োৱা সমাজত মহিলাসকলক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। আৰু এই নাৰী দিৱসৰ বিশেষ আজি যিসকল মহিলা ইয়াত উপস্থিত আছে সেইসকলে ভৱিষ্যত দিনত সমাজখনক সবল আৰু শক্তিশালীভাৱে আগুৱাই নিয়াৰ ক্ষেত্ৰত নিশ্চয় এই সভাখনৰ বা এই আজিৰ এই নাৰী দিৱসে নতুনকৈ এটা সকলোকে প্ৰেৰণা দিব। আৰু হাজো পঞ্চতীৰ্থ মণ্ডলৰ এনেধৰণৰ পদক্ষেপে হাজো অঞ্চলৰ নাৰীসকলক সঠিক দিশত আগুৱাই নি সমাজ জীৱনত ব্ৰতী হোৱাৰ কাৰণে অৰিহণা যোগাব বুলি মই আশা ৰাখিছোঁ। নাৰী দিৱসৰ উপলক্ষে পঞ্চতীৰ্থ মণ্ডলত আজি খুব সুন্দৰ এটা প্ৰগ্ৰেম আয়োজন কৰা গৈছে। ইয়াত নাৰী যে শক্তি, নাৰীয়ে যে প্ৰধান সমাজখনক আগবঢ়াই নিবৰ কাৰণে তাৰ এটা মূল স্বৰূপ দেখা গৈছে। আজি আমাৰ এই ফটোখনতে গম পাই আমি নাৰীক কি সন্মান যাচিছো। ইয়াতে ভাৰতবৰ্ষৰ আমাৰ প্ৰেচিডেণ্টে হৈছে আমাৰ নাৰী, আৰু আমি আমাৰ এই হাজোৰ আমাৰ MLA গৰাকীও হৈছে মহিলা। গতিকে আমি এই হাজো তীৰ্থৰ পৰা আজি আমি এই অনুষ্ঠানৰ পৰা আমি ক'ব খুজিছো যে আমি নাৰীক সন্মান কৰোঁ। নাৰী অবিহনে সমাজ চলিব নোৱাৰে। গতিকে আমি যিটো কওঁ সবলীকৰণ কৰা নাৰীৰ শক্তি, সনাতনী ধৰ্মত আগৰ পৰাই পুৰুষ আৰু মহিলাক আমি একেভাগেই লৈ আহিছো। মাজত কিছুমান অকণ ভুল ভ্ৰান্তি হৈছিলে, কিন্তু এই আজিৰ তাৰিখত নাৰীক যিটো সন্মান দেখুওৱা গৈছে, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেনেকে আপোনাৰ ওমেন পাৱাৰ কিছুমান আৰম্ভ কৰিছে, শক্তি দিছে। গতিকে এই সমাজখন আগবঢ়াই নিয়াত আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত এই মণ্ডলৰ প্ৰগ্ৰেমৰ পৰা আমাৰ যে নাৰী আমাৰ শক্তি, আমাৰ যে সহধৰ্মিনী, আমাৰ সকলো কামতে তেওঁলোক একলগ হৈ থাকে, তাকেই আজি প্ৰদৰ্শনী দেখুওৱা গৈছে।